Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে RRB বিভাগৰ ফালৰ পৰা RRB মানে ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিলে 8358টা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো অসমৰ সকলোৰে চাকৰি আহি গ'ল সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেচন বিচাৰিছে সিলেকশন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে এপ্লাই সমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ইয়াত টোটাল লিখা হৈছে RRB NTPC ৰিক্ৰুটমেন্ট 8868টা গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি যেকলে গ্ৰেজুৱেচন পাস কৰিছে তেওঁলোকো আবেদন কৰিব BA হওক BSc হওক BCom হওক আৰু যেকলে গ্ৰেজুৱেচন পাস কৰা নাই আন্ডাৰ গ্ৰেজুৱেট হয় 10 12 পাস হয় তেওঁলোকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব ভেকেন্সিখিনি কি হয় আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে কেনেকুৱা ভেকেন্সি আছে গ্ৰেজুৱেচনৰ কাৰণে কেনেকুৱা ভেকেন্সি আছে সকলোখিনি কথা মই জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়া যেটো ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RRB ফালৰ পৰা ভেকেন্সিখিনি আহিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব দুটা বিভাগত আছে গ্ৰেজুৱেচনৰ কাৰণে আছে 5810টা আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে ভেকেন্সি আছে 3058টা সো পোনপ্ৰথমে গ্ৰেজুৱেট লেভেলৰ ভেকেন্সিখিনি কথা কৈ দিছে দেখিছে 5810টা আছে ভেকেন্সি বিভিন্ন ধৰণৰ আছে ষ্টেচন মাষ্টাৰ গ্ৰুপ 10 মেনেজাৰ ট্ৰাফিক এছিষ্টেন্ট চিফ কমাৰ্চিয়েল কাম টিকেট সুপাৰভাইজাৰ জুনিয়ৰ একাউণ্ট এছিষ্টেন্ট কাম টাইপিষ্ট এণ্ড সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেন্সি দেখিবলৈ পাব টোটাল পোষ্ট 5810টা 7 CPC আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিব লাগিব যেটো মই গ্ৰেজুৱেচনৰ ভেকেন্সিখিনি কথা কৈছো ডিগ্ৰী পাছ কৰিলে BA হওক BSc হওক BCom হওক আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি আহিছে 3058টা ইয়াত আছে আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড ট্ৰেইন ক্লাৰ্কৰ ভেকেন্সি আৰু টোটাল ভেকেন্সি গুৱাহাটীৰ ক্ষেত্ৰত কিমান ভেকেন্সিটো দিয়া নাই আৰু এটো আপোনালোকৰ সুখবৰ কাৰণ নিজৰ ষ্টেট বা নিজৰ ষ্টেটৰ যেটো আপোনাৰ উল্লেখযোগ্য সিটি হয় সেইটো আপোনালোকে এড কৰি পেলাই এপ্লাই সমূহ কৰিব পাৰিব আৰু যেটো আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি তাৰ কাৰণে কোৱালিফিকেচন মিনিমাম 12 পাছ হয় যদি আপোনালোকে 12 ষ্টেজ পঢ়ি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 50% মাৰ্ক বিচাৰিছে আৰু SC পাৰ্সন ৰিমাৰ্স বিচাৰক সাৰ্ভিস কেন্দ্ৰ হোৱা পাস হায়াৰ দেন 12 প্লাস ষ্টেজ হলে হৈ গল সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিল তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব জেনেৰেলি ভেকেন্সিখিনি ক্ষেত্ৰত বয়সৰ সময়সীমা হৈছে 18 পৰা 30 বছৰ তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব OBC NCL ৰ কাৰণে 3 বছৰ SC SC কাৰণে 5 বছৰ EWS ৰ কাৰণে 10 বছৰ PWD OBC NCL ৰ কাৰণে 13 বছৰ PWD ST ST কাৰণে 15 বছৰ পৰ্যন্ত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যেটো আপোনালোকে এজ ৰিলেক্সেশ্যনৰ তাৰ লগত প্লাস কৰিব যেটো আছে জেনেৰেলি এজটো 18 পৰা 30 বছৰে দিছে ফৰ এক্সাম্পল যদি আপোনালোকে OBC NCL হয় 33 বছৰলৈকে পাব SC ST হলে আপোনালোকে 35 বছৰলৈকে পাৰিব 18 পৰা সো পেমেন্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব ডিটেইলছখিনি লিখিব পৰিছে সো ইয়াৰ আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই RRB ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব সো লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকৰ থ্ৰু দি গৈ ফাৰ্ষ্ট টাইম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এপ্লাই লিংক পাব তাৰ পৰা গৈ আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ পৰা আহি গৈছে ৰেলৱে বিভাগৰ ভেকেন্সিৰ পৰা যেটো বহুসংখ্যক মানুহ মানে ষ্টুডেন্টৰ ৰেলৱে বিভাগৰ ভেকেন্সি কেটো অপেক্ষা কৰি থাকে গ্ৰেজুৱেট লেভেলৰ 20 নৱেম্বৰ লাষ্ট ডেট হয় আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ 27 নৱেম্বৰ লাষ্ট ডেট হয় সো আপোনালোকে 20 ৰ পৰা 27 নৱেম্বৰৰ ভিতৰত সোনকালে লাষ্ট ডেটৰ আগতে আবেদনসমূহ কৰি লওক যেটো তেতিয়াহে আপোনালোকে আবেদনসমূহ মানে আপোনালোকে সোনকালে সাবমিট কৰিব নহলে কাৰণ পিছলে কেনেকুৱা হয় আপোনালোকৰ সাৰ্ভাৰসমূহ প্ৰবলেমৰ ইস্যু দেখা দিয়ে সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব ইম্পৰ্টেন্ট ৱেব লিংক সেকশনত যাব ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব সেই লিংকৰ পৰা থৈ গৈ আপোনালোকে গোটে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰাৰ ওপৰত আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব এভাইচমেন্ট আৰু এপ্লাই লিংক সকলোখিনি পাই যাব গ্ৰেজুৱেচনৰ কাৰণে বেলেগ পাব আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে বেলেগ লাভ কৰিব সিলেকশন প্ৰসেছটো আপোনালোকৰ CBT এক্সাম হ'ব কম্পিউটাৰ বেছড টেষ্ট এক্সাম তাস পাস কৰিলে আপোনালোকে ফাইনাল সিলেকশন সমূহ লাভ কৰিব পাৰিব বেলেগ কোনো আপোনালোকৰ ৰানিং নাই কিবা নাই ডাইৰেক্ট আপোনালোকে এটা এক্সামই হ'ব আৰু এক্সামসমূহ সিলেবাসটো দেখিব আছে 100 কোৱেশ্চন থাকিব মাল্টিপল চইচ কোৱেশ্চন থাকিব CBT এক্সামৰ ধৰিছে আপোনালোকক
সিলেকশন বা এক্সামসমূহ পতা হ'ব আৰু সাবজেক্টখিনি আপোনালোকে ধৰি হৈছে ম্যাথমেটিক্স আছে ইন্টেলিজেন্স আৰু ৰিজনিং আছে জেনাৰেল এৱাৰনেছ আছে তেনেকৈ আপোনালোকে বহুখিনি কুৱেশ্যন দেখিবলৈ কোনোখিনি সাবজেক্ট দেখিব পাৰি সাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কুৱেশ্যনসমূহ বা সকলোখিনি থাকিব সো যদি ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব যেহেতু সো ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো ডেইলি জবৰ আপডেট